তো জিৰ' চেম্পে নাগায় আজিকালি প্ৰায় বুঢ়াটিবোৰ অকণমান টানেই পায় গাবলৈ কাক শুনিব লাগিব কাৰ পৰামৰ্শ ল'ব লাগিব ক'লৈ ওলাই যাব লাগিব নালাগে এনেকৈ আৰু সেইকণ জ্ঞান দিয়া হয় বিয়া তুলনি জ্ঞান দিয়ে এতিয়া বৰ বিয়াটো তেনেকৈ লোকৰ ঘৰলৈ দিয়াৰ লগে ছোৱালীজনী কেনেকৈ মানে মানুহ ঘৰত চলিবগৈ লাগিব শাহুৰ কথা শুনিব লাগিব শহুৰ কথা শুনিব লাগিব নিজৰ মানুহজনৰ কথা শুনিব লাগিব ৰাম কৃষ্ণ ওলাই দে উৰুলি ৰাম কৃষ্ণ বজাই দে মুৰুলি হৰি মূৰৈ পানী তুলিবলৈ যাওঁ আমি শুনামতেতো শিৱ পাৰ্বতী দিনৰ বিয়ানাম মানে তেতিয়াৰ পৰাই বিয়ানামটো মানে হৈছে বুলি চলি আহিছে বুলি আমি জানিছোঁ আৰু পদূলিতে কলি কলি জিকা কলি কলি জিকা বৰকৈ পানী নাঢালিবা কুমলীয়া সীতা এইটো গা ধুওৱা নাম তোমাৰ ভাগিলে বাইলৰ জীৱন হেৰালে আজিৰ পৰা দেউতা আগত বিয়া বুলি ক'লে ছোৱালী বিয়া হ'লে 9টা বজাত যাওঁ আৰু ছোৱালী উলিয়াই দিহে ঘৰলৈ বিয়ালৈ নিমন্ত্ৰণটো দিয়া মাত্ৰকে কি বিয়ানাম গাম কেনেকৈ ছোৱালী সেইটো চিন্তা আজিকালি সন্ধিয়া হৈ আহিব মালৈ মনত পৰিব মৰমৰ মায়ে ঘৰত কি কৰিব ভাত চৰু আগত লৈ হীৰা ধুনি কান্দিব যদি ল'ৰাটোৱে ক'ৰবাত ভাল পাই আহে সেইখন সেই ভাল পাই ছোৱালীজনী নানিলে সেইটো বিয়ানামো বেলেগ বেলেগ সেইটো মানে তাৰ পৰিচয় বেলেগ হয় সেইখন দিয়ে আজিকালি শৰাইখনত মানে বস্তুটো পুৰতকৈ নিদিয়ে তামোল পাণ এটা দিয়ে অৰিহণা এটা দিয়ে কিছুমানে বেলেগ ভিতৰত থাকে ল'ৰা মানে সিহঁতিটো চুৰিয়া নিপিন্ধে কিছুমানতো থাকেই ভাদু ল'লে ল'ব নললে নাথাকে এতিয়া ধৰ মইতো প্ৰায় আজিকালি মানুহ গ'লে মানে তলত নবহে ছোৱালীজনী অকলে বহি থাকে চব চকীতে বহে ধৰ বিয়ানাম যদি আমাৰ অসমীয়া কৃষ্টি ন আমাৰ অসমত যদি এইবোৰ নাথাকেই আমি অসমীয়া মানুহ যদি বিয়া ঘৰলৈ গৈ বিয়ানাম এষাৰ নাগাওঁ মই এনেকুৱা লাগিছে মই ভাগ্য বুলি ক'ব লাগিব আজি মুক্ত আড্ডাৰ মানে হেৰিলৈ আহিছোঁ তাৰমানে আমি মানে থকালৈকে আমি যিদিনাখনি জীয়াই থাকিম আমাক যদি য'তে মানে আমিতো বিয়ানাম গামগৈ যেনেকৈ হ'লেও গাম আমাৰ পাছৰ প্ৰজন্মই কি কৰে সেইটো নাজানিম নাথাকিব নমস্কাৰ দিজ বৰুৱা মুক্ত আড্ডাৰ আজিৰ খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আমি মুক্ত আড্ডাত চেষ্টা কৰি আহিছোঁ এক ব্যক্তিক্ৰমী ধৰণেৰে আমি কিছু আড্ডা মৰা যাৰ পৰা আমি ৰাইজলৈ একোটা মেছেজ দিবলৈ চেষ্টা কৰোঁ আৰু আমি বিশেষকৈ চেষ্টা কৰোঁ বিভিন্নজন আড্ডাবাজৰ নিজাববীয়া কিছুমান প্ৰতিভা থাকে যিসমূহ প্ৰতিভা আমি মুক্ত আড্ডাৰ জৰিয়তে ৰাইজৰ মাজলৈ আনিবলৈ আমি চেষ্টা কৰোঁ আমি প্ৰতিজনে জানো সমাজত কিছুমান আই থাকে বা কিছুমান মহিলা থাকে যিসকল মহিলা সমাজৰ বিভিন্ন অনুষ্ঠানত বৰ প্ৰয়োজনীয় মহিলা হিচাপে গাঁৱলীয়া সমাজত বিশেষকৈ তেওঁলোকক বিচৰা হয় বিশেষকৈ বিয়া অনুষ্ঠানত সেইসকল মহিলাক আমি প্ৰায়ে দেখা পাওঁ তেওঁলোকে যি বিয়ানাম গায় সেই বিয়ানামৰ জৰিয়তে তেওঁলোকে সমাজত এক প্ৰকাৰে তেওঁলোক পৰিচিত হৈ পৰে আৰু সেইসকল মহিলাৰ বিয়ানাম আমি মুক্ত আড্ডাত শুনাৰ বাবে আমি আজি অনুষ্ঠানত চেষ্টা কৰিম বিয়ানামৰ ঐতিহ্য বিয়ানামৰ সৃষ্টি আৰু বিয়ানাম কেনেধৰণৰ এক নাম আৰু বিয়ানামৰ প্ৰয়োজনীয়তা অন্যহাতে আৰু এটা কথা আমি নকলে থাকি যাব বিয়ানাম এনে এটা পন্থা যাৰ জৰিয়তে আমি বৰ্তমান সময়ত বিয়ানামটো মঞ্চলৈ যোৱাও আমি দেখিছোঁ বিয়ানামৰ কম্পিটিশ্যন হয় বিয়ানাম গাবলৈ মানুহে আগতে ঘৰে ঘৰে চুকে চুকে বা গাঁৱলীয়া সমাজত বিশেষ বিশেষ দুই এগৰাকীয়ে বিয়ানাম গাবলৈ পাৰিছিল
আৰু তাকে লৈ চলিছিল। কিন্তু বৰ্তমান লাহে লাহে বিয়ানাম আহি মঞ্চ পালেহি। খুব ভাল কথা, আমাৰ কাৰণে ভাল কথা। গতিকে আমি প্ৰথমেই বিয়ানামৰ ওপৰত আজি আড্ডা আৰম্ভ কৰাৰ পূৰ্বে আমি যিকেইগৰাকী মহিলাক আমাৰ আড্ডালৈ আড্ডাবাজ হিচাপে আমন্ত্ৰণ কৰি আনিছোঁ তেওঁলোকক আপোনালোকৰ সন্মুখত পৰিচয় কৰাই দিব বিচাৰিছোঁ। মোৰ এইফালে আছে শ্ৰীযুতা অৰুণা বৰুৱা। নমস্কাৰ। অৰুণা বৰুৱা বিয়ানামৰ কাৰণে বিশেষভাৱে পৰিচিত আৰু লগতে আছে শ্ৰীযুতা অঞ্জু বৰুৱা। নমস্কাৰ। আজি মুক্ত আড্ডালৈ আমন্ত্ৰণ কৰি অনাৰ কাৰণে নথৈ সুখী হৈছোঁ। ধন্যবাদ, ভাল লাগিলে। আমি আপোনালোকক আমাৰ আড্ডালৈ আমন্ত্ৰণ কৰি অনাৰ আচল কাৰণ হ'ল আমি বিয়ানামৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আৰু বিয়ানাম কেনেধৰণে কি বস্তু বা বিয়ানাম কেনেধৰণে উপস্থাপন কৰা হয় আৰু বিয়ানামৰ সমাজত বহুত প্ৰয়োজনীয়তা আছে। এনেকুৱা বিভিন্ন কথা আমি আজি আপোনালোকৰ সন্মুখত লগত আলোচনা কৰিম বুলি ভাবিছোঁ। প্ৰথমতে মই অৰুণা বাইদেউক সুধিছোঁ, আপোনাৰ এই বিয়ানাম আপুনি কিমান দিনৰ পৰা চৰ্চা কৰি আছে? মই আজি বিয়ানাম গোৱা হ'ল দেই, প্ৰায় 10-12 বছৰমানেই হ'ল, তাতকৈ বেছিহে হ'ল বিয়ানাম গোৱা। সৰুৰ পৰা মানে আপুনি মানে মই ঠিক ক্লাছ 10 মানৰ পৰা মানে বিয়ানাম গাওঁ। আপুনি বিয়ানাম ক'ৰবাত গাবলৈ গৈছে নেকি? মই বিয়ানাম গাইছোঁ। টিপলিং এই এছাৰিটো আছে তাতো গাইছিলোঁ। আৰু এনেই মই আগতে প্ৰায় স্কুলত গাওঁ, স্কুলত কম্পিটিশ্যন হয় তেনেকৈ, আৰু বিয়াবোৰত মাতে তেনেকৈ দুলীয়াজানতো গাইছোঁগৈ মই বিয়ানাম। গাঁৱতো গাঁৱেই আৰু দাঁতি কাষৰীয়া ওচৰৰ অঞ্চলতো মাতে, তালৈও যাওঁ মই। মানে বিয়ানাম গাই ভালো পাওঁ। অলপ দিনৰ আগত বিয়ানামৰ এটা কম্পিটিশ্যন হৈছিলে আমাৰ ইয়াত। মই দুলীয়াজান হেৰিয়ত গাই আহিছোঁ, এই দুলীয়াজান মানে এই বাছ ষ্টেণ্ড, পুৰণা বাছ ষ্টেণ্ডত গাই আহিছোঁ। বিয়ানামৰ প্ৰতিযোগিতা পাতিছিলে, তালৈ আমি গৈছিলোঁ বিয়ানাম গাবলৈ। নাই যোৱা, আমাৰ লগত 7জনী আছিলোঁ, আমি দল বান্ধি গৈছিলোঁ। বিয়ানামৰ ক্ষেত্ৰত আপোনাক সুধিছোঁ, বিয়ানামৰ যে আমি এতিয়া গাঁৱৰ বিয়ানাম, বিয়াঘৰত বিয়ানাম যে গায়, ঢোল পাতি যদি নেগায় তাৰ মজাটো নাই ন? বিয়ানামখন উঠে, ভাল নালাগে। যদি লগৰ গোটেইকেইগৰাকীয়ে গায় তেতিয়া বিয়ানামখন উঠে, ল'ৰা ছোৱালীজনীক বুজনি দিলে বুজিও পায়। অকলে গ'লে মানে বিয়ানামখন ইমান টেষ্ট নাই ধৰক। টেষ্ট নাই। লগৰকেইগৰাকী কেইবাগৰাকীয়ে গালেও তেতিয়া বিয়ানামটো উঠে, মানে ভাল লাগে, গায়ো ভাল লাগে। সেইভাগে মানে লগৰখিনি মিলিব লাগিব, তেনেকৈ আমি লগাই দিলোঁ বা লগৰকেইগৰাকীয়ে গালেহে তেনেকুৱা আৰু মানে বস্তুটো ভাল লাগে। আজিকালি বিয়ানামটো ইমান নতুন যুৱতীসকলে বিশেষকৈ বিয়ানামটো ইমান নেজানে মানে নেগায় তাৰমানে লাহে লাহে নাইকিয়াই হৈছেগৈ আৰু মানে বিয়ানামটো। হয় কিন্তু এইটো কথাটো, কিন্তু হ'লেও খালি আমি বাৰু থাকিলে গাওঁ। আজিকালিতো জীয়ৰী ছোৱালীবোৰে নেগায়, আজিকালি বোৱাৰীবোৰ অকণমান টানেই পায় গাবলৈ, কিন্তু আমাৰ চামৰ মানুহবোৰে আমি চলাই নিওঁ। এতিয়া এই যে বিয়ানামৰ ধৰি লওক বিয়ানাম গোৱাৰ ক্ষেত্ৰত ছোৱালীজনী তুলনি বিয়া যে হয়, তেতিয়াৰ পৰাইতো বিয়ানাম গাবই লাগিব, কাৰণ ছোৱালীজনী পানী তুলিবলৈ যোৱা নাম গাব লাগিব। পানী তুলি সোমাই আহিলোঁ তেতিয়া গাব লাগিব। ছোৱালীজনী ভিতৰৰ পৰা যেতিয়া গা ধুবলৈ নিয়ে তেতিয়া গাব লাগিব, সেয়াও গাব লাগিব। তাৰপৰা আকৌ বেৰিতলত ঘূৰোতেও গাব লাগিব। তাৰপৰা আকৌ তেওঁ কি সাজ পিন্ধিব সেইটোও গাব লাগিব। আকৌ কলডল পৰা যেতিয়া ৰভাতলত বহাবহি তেতিয়াও তেওঁ বহুৱা নাম গাব লাগিব, ছোৱালী সজোৱা নাম গাব লাগিব। তাৰপৰা ছোৱালীজনী জীৱনলৈ নাম এষাৰ গাব লাগিব। তাৰপিছতে আমাৰ শৰাই সঁফুৰা আহে আৰু তুলনি বিয়াত। মানে চব বিয়ানামবোৰ বেলেগ বাল্যকালৰ পৰা যৌৱনকালত ভৰি দিয়া, বাল্যকালত ধূলি মাকতি লৈ দৌৰি ঢাপৰি খেলি ফুৰা পদ্ধতিৰ পৰা তাই এতিয়া উৎস খাবলৈ যায়। তাই সেইকণ বুজনি মানে কেনেকে থাকিব, কাক সুধিব লাগিব, কাৰ পৰামৰ্শ ল'ব লাগিব, ক'লৈ ওলাই যাব লাগিব নালাগে, সেইকণ জ্ঞান দিয়া হয়। তুলনি জ্ঞান দিয়ে। এতিয়া বৰ বিয়াতো তেনেকৈ লোকৰ ঘৰলৈ দিয়াৰ লগে ছোৱালীজনী কেনেকৈ মানে মানুহ ঘৰত চলিবগৈ লাগিব, শাহুৰ কথা শুনিব লাগিব, শহুৰ কথা শুনিব লাগিব, নিজৰ মানুহজনৰ কথা শুনিব লাগিব, তেনেধৰণে আৰু তেনেকুৱা ঢেৰ বিয়ানাম আছে। মানে আচলতে বিয়ানাম মানে এনেই নাম নহয়, ইয়াৰ পৰা বহুত কথা শিকা যায়। যিসকলে অন্তৰে মানে হৃদয়ে বিয়ানাম শুনে সিহঁতি এইটো কাৰণে মানে বিয়ানাম শুনিলে মানে কান্দে, বুজি পায়। সেইটোৱে আৰু তেতিয়াহ'লে প্ৰথমে মই আপোনালোক দুয়োগৰাকীৰ পৰা কোনে গাই গাব আৰু বিয়ানামৰ। এতিয়া ধৰক তুলনি বিয়াৰ প্ৰথম যিষাৰ বিয়ানাম মই অকণমান আপোনালোকৰ পৰা শুনিবলৈ বিচাৰিছোঁ। মানে পানী তুলিবলৈ যোৱা নামটো গাম আৰু
পানী তুলিবলৈ যোৱা গালেও হ'ব তাৰপিছত পানী তুলিবলৈ যোৱাকৈ গাওঁ গওক অকণমান গাওঁ অকণমান ৰাম কৃষ্ণ ওলাই দে উৰুলি ৰাম কৃষ্ণ বজাই দে মুৰুলি হৰি মূৰৈ পানী তুলিবলৈ যাওঁ ৰাম কৃষ্ণ দূৰৈকৈ পুখুৰী ৰাম কৃষ্ণ খন্দালা দেউতা হৰি মূৰৈ দয়কি নচলে ভৰি এইটো প্ৰথম মানে প্ৰথম পানী তুলিবলৈ যাওঁতে পানী তুলিবলৈ যাওঁতে গাব লাগিব তাৰপিছত য'ত মানে আমি পানী তুলিমগৈ তেতিয়া মানে ধৰ তেতিয়াও এটা নাম আছে তেতিয়া মানে কি হ'ল পানী তোলাৰ নাম এনেকৈ মানে তামোল পাণৰাই গা কৰি জললৈ নামিবা জললৈ নামিবা কটাৰীয়ে পানী কাটি লোটালৈ ভৰাবা এইষাৰ নাম গাব লাগে এইটো পানী উঠাওঁতে মানে পানী উঠাওঁতে তাৰমানে একচুৱেলি এই য'ৰ পৰা পানী উঠাই নদী বা পুখুৰী তাক উদ্দেশ্য কৰিয়ে গোৱা হয় তাক উদ্দেশ্য কৰি গোৱা হয় তাৰপিছত আৰু এষাৰ আছে ফুল চন্দন তুলসী ভৰিলে নভৰিল ৰাধা তোমাৰ কলচী তাৰমানে যেতিয়া কলচীটো পানীখিনি ঢালি দিব আৰু পানীখিনি আকৌ যেতিয়া ভৰাব তেতিয়া এষাৰ নাম গাব লাগে তাৰমানে এটা কথা দেই বিয়ানামত এতিয়া আপুনি বিয়ানাম গীষা গাইছে তাত মানে এতিয়া ৰাধা কৃষ্ণ এই কথাবোৰে নৰ্মেলি বেছিকে কয় তাৰমানে এইটোৰ পৰা আমি গম পালো যে বিয়ানাম খাৰ কালিপক্ষী বস্তু নহয় কালিপক্ষী বস্তু নহয় খাই এইটো মানে ধৰক অতীজৰে পৰা চলি আহিছে বিয়ানাম এতিয়াৰ পৰা মানে এনে আপোনালোকৰ শুনিছে নহয় আমি শুনিছো আমি শুনা মতেতো শিৱ পাৰ্বতীৰ দিনৰ বিয়ানাম মানে তেতিয়াৰ পৰা বিয়ানামটো মানে হৈছে বুলি চলি আহিছে বুলি আমি জানিছো আৰু তেতিয়াৰ পৰা চলি আহিছে বুলি জানিছো আৰু তাৰপৰা সেইকাৰণে আমি এতিয়া গাওঁ আৰু এতিয়ালৈকে চলি আছে আৰু মানে সেইকাৰণে বিয়ানাম ঘৰত পুৰণা কিছুমান ভগৱন্তৰ নাম থাকে তেতিয়া দিনৰ পৰাই থকা আৰু যেতিয়া দিনৰ পৰাই থকা এয়া হৈ গ'ল এতিয়া পানী তোলা আৰু মানে পানী তুলিবলৈ যোৱা পানী তুলি অহা তাৰমানে তাৰ পৰা আহি ছোৱালীজনী যেতিয়া বহাই নহয় তাৰ পৰা আহি ছোৱালী গা ধুৱাব কলতলত গা ধুওৱা নামষাৰ গা ধুওৱা নামষাৰ গো চাৰিওফালৈ কলৰ পুলি তাতো আমৰ ডালি তাতো আমৰ ডালি বেই মাজত সোমাই আইদৈ কৰিছে ধেমালি মাকে লৈ ঘঁহিছা পানীকে লৈ ঢালিছা কি কাৰণে ভন্তি ইমান কষ্ট কৰিছা আই দেউৰে পদূলিতে কলি কলি জিকা কলি কলি জিকা বৰকৈ পানী নাঢালিবা কুমলীয়া সীতা তাৰমানে এই সৰু ছোৱালী যে সেইকাৰণে মানে এনেকুৱা টাইপৰ সেইভাগে গাব লাগে এইটো গা ধুওৱা নাম হ'ল গা ধোৱাৰ পিছত ছোৱালীজনী হেৰিয়ত বহাই মানে কাপোৰ কানি পিন্ধাই আনিব কলতলত কাপোৰ কানি পিন্ধাই ৰভাতলত বহাবহি কলতলত নহয় কলতলৰ পৰা ৰভাতললৈ আনিব মানে সেইটো বেলেগ ৰঘুপতি ৰাইজৰ হৰিধনী
ভন্তি পাতিত বহে কৃষ্ণ কৃষ্ণ বুলি বাজে পেপা মুৰুলি সঘনে উৰুলি ভন্তি পাতিত বহে গোবিন্দ কৃষ্ণই বুলি এইটো ছোৱালী বহুৱা নাম বহাতে গাব লাগে দুখ লাগে কিন্তু। দুখ লাগে আৰু বেলেগ আছে নেকি আপুনি জানেনে কিবা এটা আৰু এতিয়া তাৰ সজোৱা নাম গাব আৰু নহয় এতিয়া ধৰক বহুৱা নাম খা গালে গালে বহুৱা নামে আৰু বেলেগ আছে নহয় আৰু বহুৱা নাম আৰু বেলেগ নাই বেহুৱা নাম সেই খাৰকে গাব সেই খাৰকে গাব তাৰপিছত সজোৱা পৰা ছোৱালী সজোৱা নাম এষাৰ গাব এই বুজনি দিয়া নাম খালি বেলেগ ধেৰ থাকে ন বুজনি দিয়া নাম ধেৰ থাকে এই গীষা মানে এষাৰে থাকে বা দুষাৰ থাকে ক'ৰবাত নৰ্মেলি নামটো আছে আৰু বুজিলো এতিয়া ধৰি লওক আপুনি যিকোনো বিয়া খাবলৈ গলো এই গীষা নাম একেই পাব একেই থাকে তাৰপিছতে বহাই লৈ যি গায় সজোৱা এষাৰ আছে মন্তৰা ভন্তি সজাবলৈ আহে কৰ পৰা আহিছে লণ্ডনৰ পৰা লেবাৰৰ ষ্টাইলত সজাব জনা মন প্ৰিয় ফণিখন হাতত লৈ কপি চাকিয় কপিব নালাগে আঁতৰি দিয়া লুটি খাই পৰিলে অপমান পাবা ধুনীয়া তাৰপিছতে আহি পেলাই বহালে হেৰিয়ক বহালে তাৰপিছতে সেই সজোৱা নাম গালে গোৱা মেলাৰ পিছত আৰু তাৰপৰা ছোৱালীক এই বুজনি দিয়া নাম বুজনি দিয়া যি লিখা নাম সেইটো মানে এটা মই মাজতে এটা কথা সুধিলো এতিয়া ধৰক আমাৰ এইফালে উজনি অসমৰ যি বিয়া নাম আৰু নামনি অসমৰ সেইবোৰ বিয়া নামবোৰ বেলেগ মানে সিহঁতৰ সুৰৰ লগত আমাৰ সুৰটো নিমিলে আমাৰ সুৰৰ লগত তেহেঁতৰ সুৰটো নিমিলে মানে কথাবোৰ একেই মানে কথাবোৰ মানে বুজনিটো একেই বুজনিটো একেই সেইটোৱে হয় গোৱালপাৰা ছাইডেও বেলেগ মানে মৰিগাঁও চৰিগাঁও এইবোৰ মানে সুৰবোৰ তেহেঁতৰ বেলেগ আৰু খালি বুজনিটো একেই আৰু এতিয়া বুজনি এটাকে দিয়কচোন বুজনিটো ৰাভনি অল্পনা কৰিছিলা কল্পনাৰ কাৰেঙত উঠিবলৈ নাপালা কাৰেং তোমাৰ ভাগিলে বাইলৰ জীৱন হেৰালে আজি পৰা দেউতা নালাগে শাৰী দিবা কটনৰ আধুনিক ষ্টাইলৰ ব্লাউজ দিবা ৰেডিমেড ডিঙিতে ডাল সোণৰ চেট হাতত দিবা হাত ঘড়ী কাণত দিবা কাণফুলি আৰু এটা আঙঠি দেউতাৰ কাকুতি তাকে পিন্ধি দেউতা মই বাইলৰ জীৱন পাহৰি খাইছিলা চিৰা দৈ ফুৰিছিলা ল'ৰা হৈ গৈছিলা চেকুৰি মাতিছিলা চিঞৰি আজি পৰা ভন্তি ঐ তুমি নতুন জীয়াৰী মাৰ কথা শুনিবা দেউতাৰ কথা
মা দেউতাক নুসুধাকৈ এখোজলৈ নোলাবা দুষ্ট ল'ৰাই আহিব দুষ্ট কথা পাতিব মা দেউতাই শুনিলে তোমাক বেয়া বুলিব এনেধৰণে আৰু মানে বিয়ানাম যে গাই গৈছে আপোনালোকে বিয়ানামবোৰ মানে এতিয়া আপুনি যে গাই গৈছে হাজি হাজি গাই গৈছে নে মুখস্থ আছে মুখস্থ আমি গাই থাকো ন আমিতো গাই থাকো ন গাঁৱৰ লগতে আমাৰ অভিজ্ঞতা এটা হৈ গ'ল আৰু তাৰমানে এতিয়া ধৰি লওক এইটো আপোনাৰ মুখস্থই আছে আমাৰ মুখস্থই আছে তাৰমানে আমি জানো মুখস্থ থাকিলে আমিতো বিয়াখন গ'লে খাবলৈ নোৱাৰিম এই ছবিটো কিজান মনত পেলাই পেলাই নাই 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 গাওঁ ছবি মনত পেলাব নালাগে ডাইৰেক্ট গাই যাব লাগিব মনত থব এইটো আৰু দীঘল আছে মানে খালি মই চমুৱাই দিছোঁ আৰু এইটো আৰু দীঘল মানে সুৰটো খালি বেলেগ বেলেগো থাকে সুৰটো মানে সুৰটো বেলেগো থাকে বেলেগ বেলেগ অকণমান দীঘলীয়াকৈ বিয়ানামটো গালে ভাল লাগে এই সুৰটো কৰোঁ মানে অলপ সদায় মানে বিয়ানামটো সদায় আমি হেৰিয়ত গাব লাগে শ্ল'কে মানে তেতিয়া ভাল হয় আৰু বেয়া টানিব নোৱাৰে সেইটোৱে আচলতে এতিয়া ধৰি লওক এই তুলনি বিয়া আমি মোটামুটি তুলনি বিয়াখন শেষ হ'ল এতিয়া এইখন বুজনি নামখা হ'ল এই বুজনি যিখা নাম এইখা নাম আৰু বেলেগো আছে তাৰমানে আছে ঢেৰ আছে কওকচোন পক্ষৰ পথত চন্দই ঘূৰিছে নিজ ভক্তিৰ বলত বাল্যৰ কাল কটালা ধূলিৰে লগত যৌৱন কাল কটাবা ঘৰুৱাল কামত তোমাৰ মা দেউতাৰে ৰখীয়া হ'ব আলহী আহিলে আঁতৰি দিব ভালদৰে চলিবা শোধন পোষণ কৰিবা তোমাৰ মাৰ দেউতাৰৰ মান সন্মান ৰাখিবা চাহ জলপান যাচিবা অন্তৰ খুলি নিদিবা খাইছিলা চিৰা দৈ পিন্ধিছিলা ফৰগৈ পৰখনি হাতত লৈ চাদৰ ল'বা কেনেকৈ পুৰিছিলা লৰি মাতিছিলা চিঞৰি আজি পৰা মাজনী নাম ললা জীয়ৰী এইটো মানে বিয়ানাম গাই থাকিলে গাই থাকিবলৈ আজিকালি কাৰণে বিয়া বুলি মনে নাযায় যাবলৈ আগত বিয়া বুলি ক'লে ছোৱালী বিয়া হ'লে 9টা বজাত যাওঁ আৰু ছোৱালী উলিয়াই দিহে ঘৰলৈ বিয়ালৈ নিমন্ত্ৰণটো দিয়া মাত্ৰকে কি বিয়ানাম গাম কেনেকৈ ছোৱালী সেইটো চিন্তা আজিকালি বিয়ালৈ মতা মাত্ৰ কোনে গডেজটোৰ কথা চিন্তা কৰোঁ ড্ৰেছযোৰ আছে নাই পিন্ধিবলৈ তাত সমান পাম নাই কাপোৰযোৰ আছে নাই কোনে সেইটো চিন্তা সেইটো কাৰণে আগতে সেইটো কথা ঠিকে কৈছে আৰু বিয়ানাম গোৱা মহিলাগৰাকীক বিয়া ঘৰত এটা বেলেগকে হেৰিকে চাই মানে বেলেগকে মানে সন্মান বিয়ানাম গাব লাগিব আমাৰতো তামোল পাণ এটা দিয়ে ন জোৰানাম গাবলৈ এভাগ তামোল পাণ এটা দিছোঁ আমিতো সেই ভাগটো ৰক্ষা কৰিব লাগিব সেইটো কাৰণে আমি বিয়ানাম গাবই লাগিব তাৰমানে তামোল পাণ নিদিলে আৰু বেলেগ কথা কিন্তু তামোল পাণ যেতিয়া দিবহি ন আমি গামেই তাৰমানে এতিয়া আজিকালিতো বিয়ানাম গাবলৈতো আপুনি হেৰি দিব পাৰে মানে কোনোবা এটা পাৰ্টিক আপুনি মাতি আনিব পাৰে কিন্তু যিমানে মাতিলেও পুৰণা বিয়ানামৰ নিচিনা বিয়ানাম বিহু সুৰীয়া হ'ব বা নামষাৰ উঠক নুঠক ভাল নালাগে বিয়ানাম গোৱা মানুহখিনি সদায় সমান হ'ব লাগে তেতিয়া বিয়ানাম গাই ভাল লাগে তাৰমানে ৰেংকত মিলিব লাগে আৰু তেনেকুৱা আৰু যেনেকৈ দিহানাম এটা গ'লে মানুহখিনি মিলিব লাগে সেই চব তেনেকুৱাই তাৰমানে সেইটো কথা মানে সেই টিমটো আৰু এটা কথা কি আপুনি পৰিস্থিতিটোৰ লগত বিয়ানামষা মিলিব লাগিব
এতিয়া ধৰি লওক আপুনি তুলনি বিয়া ঘৰত গৈ বৰ বিয়া বিয়ানাম গালে নহ'ব নহয় য'ত যিটো তেতিয়া আপোনাৰ মজাটো নাই মজা নোলায় আকৌ সেই তাত আৰু তুলনি বিয়াত বৰ বিয়া নাম নুঠেই নহয় তালৈ নাহেতো এই কথাটো কিছুমানে গাই মই কেতিয়াবা দেখিছো আকৌ তাৰমানে বিয়ানাম চব বিয়ানামেই ভাবে মানে কিন্তু চবটো বিয়ানাম চব জেগাৰ নহয় বেলেগ বেলেগ সেইটো কাৰণে চাগে এইটো আচ্ছা আমি এতিয়া তুলনি বিয়াখনটো পাতিলো হৈ গ'ল ইয়াৰ পিছত আৰু একো নাই তুলনি বিয়া নাই একো নাই তুলনি বিয়া একো নাই তাৰপৰা শৰাই সঁফুৰা খাব মটন মছলা খাব নচুৱাব সেইবোৰে কাম আৰু তাৰপৰা কইনাবিলাক ফুলিব সেইবোৰে আৰু সেইটোৱে বিয়ানাম কিন্তু বৰ বিয়াত কিন্তু বিয়া নামৰ বিশেষ এটা মানে হেৰি আছে দেই এতিয়া মানে কি ছোৱালী ঘৰ দৰা যেতিয়া আহিব তেতিয়াও কলতলত বিয়ানাম গোৱা আকৌ মানে ধৰ ছোৱালীক কন্দুৱা নাম থাকে আৰু ছোৱালী মানে ধৰ মাক বাপেকক কন্দুৱা নাম ছোৱালীক কন্দুৱা নাম তাৰপিছত এইবোৰ শৰাই সঁফুৰা চকা সেইবোৰ থাকে আৰু সেইবোৰ আছেই বাৰু সেইবোৰ আৰু সেইটো আছেই সেইটো এতিয়াও চলি আছে বাৰু মইতো যেতিয়া দুখ লগা বিয়ানাম গাওঁ সেই চবেই কান্দে মই ওচৰত গাই থকা দিনাতো গাবই নোৱাৰে মই বিয়ানাম গালে মোৰ আজিকালি অকণমান দুখ লাগে মই মানে বিয়ানাম গালে ছোৱালীজনী মানে এতিয়া আমাৰ মোৰ নিজৰে বেয়া লাগিছে বেয়া লাগে তেতিয়াহ'লে বৰ বিয়ালৈ যাওঁ বৰ বিয়া প্ৰথমতে যে কোনোবা ল'ৰা ছোৱালী বিয়া হ'ল চালে বা কিবা হ'ল তাৰপিছত তাত যে তামোল পেলোৱা তাততো বিয়ানাম নাথাকে বিয়ানাম নাথাকে আৰু তাৰপিছত বিয়ানামটো একচুৱেলি আৰম্ভ হয় জোৰোণ জোৰোণৰ দিনাখনি গধূলি পৰা জোৰোণৰ দিনাখন মানে জোৰোণ অহাৰ পৰা আহি পালেহি দৰা ঘৰত নহয় ছোৱালী ঘৰত বিয়ানাম হয় সেইদিনাখনৰ বিয়ানাম খা কিন্তু ছোৱালীজনী বহুত মানে কান্দিবলগীয়া কান্দে কন্দুৱাই পঠিয়ায় মানে জোৰোণৰ দিনাখনি সেইদিনাখনি ইমান হেৰি নহয় মানে যেতিয়া জোৰোণ দিবলৈ আহে এনে জোৰোণৰ নাম দুখনমান গায় কিন্তু গধূলিৰে আৰু গা চা ধোৱাৰ পাছত কিন্তু তেতিয়া হেৰি হয় দেই তেতিয়া ছোৱালীজনীও এটা গাত মানে এটা মানে হেৰি এটা আহি যায় আৰু তাই মানে এটা মানে প্ৰভাৱ এটা পৰা যে মই আজিৰ পৰা লোকৰ হ'লো আৰু লোকৰ হৈ যাব লাগিব তাতে বিয়ানাম কেইষাৰ গাই দিয়াৰ পিছত সেইটো পুৰা ফিল হৈ যায় গতিকে আমি প্ৰথমতে আৰম্ভ কৰোঁ পানী তোলা নামবোৰ এইবোৰ শুনিলোৱে একেই হ'ব এতিয়া আহিলে জোৰোণৰ দিনাখনৰ বৰ বিয়া জোৰোণৰ দিনাখনৰ কন্যা ঘৰৰ বিয়ানাম আৰু তাৰপিছতে যে দৰা ঘৰ গাব লাগিব সেইটো বেলেগ কন্যা ঘৰৰ বিয়ানাম এষাৰকে শুনাওক আই দেউ খালানে ভাত পানী অলানে আজৰি তোমাৰ বয়ে বস্তু ললানে সামৰি জোনাহি পালেহি আই দেউ যাবৰ হ'লে ৰভাৰে তলিলৈ মাকে ক'লে গৈ আই দেউকে ভিতৰত ঐ জান তুমি আজৰি হলানে ৰামচন্দ্ৰই পঠাইছে সুবৰ্ণয় অলংকাৰ ঐ জান হাতে জোৰে কৰি লোৱাহে এনেকৈ গাব লাগে আৰু তাৰমানে তাৰ অলংকাৰখিনি খুলি থ'ব লাগে ৰামচন্দ্ৰ দিয়াখিনি পিন্ধিব লাগে সেইটো বাৰু নিজৰ আগৰ পৰা পিন্ধাব সেইখিনি খুলিব তাৰ দৰা আগৰ পৰা দিয়া বস্তুখিনি পিন্ধিব তেনেকৈ পিন্ধোৱা নাম গায় আৰু জোৰোণৰ দিনাখন ইমান হেৰি নাই কিন্তু জোৰোণৰ ইমান মানে নেগায়ো আজিকালি মানুহবোৰে তথাপিতো গায় আৰু নিয়মটো এনেই কৰে মানে মানুহে কয় নেগালে বিয়ানাম নেগালে কাণখন কলা হৈ বুলি কৈছে কিন্তু গধূলিলৈহে খালি আৰু মানে পুৰা হেৰি হয় আৰু এনেই মানে গা পা ধুৱাই মেলি হেৰি চেৰি কৰি আৰু গধূলি এষাৰ তেতিয়াহ'লে আপুনি শুনক গধূলি আৰু পানী তোলা নাম গাবই নালাগে হেৰি কৰে ছোৱালী কন্দুৱা নাম এষাৰকে গওক আৰু জাজি দিখো ডাঙৰ নৈ পাৰে হবাকে
বিয়া হৈ আহিব মালৈ মনত পৰিব মৰমৰ মায়ে ঘৰত কি কৰিব ভাত চৰুৱা আগত লৈ হীৰাধুনী কান্দিব সেইদিনাৰে ৰাতিয়ে হাইদৈ সপোন দেখিব সপোনতে চকে খাই বিচনাতে বহিব পিছদিনাখন পুৱাতে ভাইটি গৈ ওলাব আহা ভাইটি বহাহি ঘৰৰ খবৰ কোৱাহি ঘৰৰ খবৰ কিনো কম ঘৰৰ খবৰ বৰ্তমান মাৰ সকাম পাতিছোঁ নিবলৈ তোক আহিছোঁ মা বুলি চিঞৰি বাইদেউ পৰিল বাগৰি নিদাৰুণী শাহুৰে কাষ চাপি নাহিছিল পিছদিনাখন পুৱাতে ভাইটি গুচি আহিলে ভিতৰৰে পৰা দেউতা ওলাই আহিলে তই গুচি আহিলি তাই কিয় নানিলি দেউতা না কান্দিব বেজাৰ নকৰিব পুত্ৰ তোলে পুণ্যলৈ তোলে নাৰী দানলৈ তাকে ভাবি দেউতা ঐ ধৈৰ্য আনক মনলৈ সেয়াই তেনেকৈ আৰু এইটো মানে কন্যা ঘৰৰ মানে ছোৱালী ঘৰ একেধৰণে দৰা ঘৰো থাকে দৰা ঘৰ থাকে নহয় দৰা ঘৰ এটা কওকচোন শ্বিলং গুৱাহাটী পাণ্ডুৰ দলং মৰমৰ ভাইটিলৈ দাদাৰ বৰ মৰম কাইলৈ ৰাতিপুৱাই নবৌক পাব মৰমৰ ভাইটিলৈ পাহৰি যাব চতুৰি নবৌৱে লগাব কথা মৰমৰ ভাইটিলৈ মাৰিব খেদা মৰমৰ ভাইটিলৈ মাৰিব খেদা উলটি ভাইটিয়ে কৰিব ঠাট্টা উলটি ভাইটিয়ে কৰিব প্ৰশ্ন তহঁতে মোৰ লগত নালাগে খাব সাঁতুৰি নবৌৱে বেলেগ হৈ যাব মৰমৰ ভাইটিকে এৰি থৈ যাব এনেকৈ এখন ঘৰ দুখনি হ'ব মৰমৰ ভাই ককাই চিনা থাকিব এনেকৈ আৰু মানে এইবোৰ দুখৰ নাম একদম গোটেই এটা কাহিনী কাহিনী তাৰমানে সেইটোৱে আৰু এনেকেই থাকে দুখ লগা মানে আৰু ঢেৰ থাকে আৰু ঢেৰ থাকে বহুত মানে দুখ লগা থাকে
এনেই মানে এনেকৈ বিয়াখন ভালকৈ হৈ যোৱা বিয়াখন এনেকৈ হৈ যায় ধুনীয়াকৈ হৈ যায় যদি ল'ৰাটোৱে ক'ৰবাত ভাল পাই আহে সেইখন সেই ভাল পাই ছোৱালীজনী আনিলে সেইটো বিয়া নামো বেলেগ সেইটো মানে তাৰ পৰিচয় বেলেগ হয় আপুনি দাদাৰ বিয়া পাতিলা সকলোকে মাতিলা অতি তোমাৰ লাভাৰক বিয়ালৈ নামাতিলা মাতিছিলো বিয়ালৈ নাহে লাভাৰিয়ালৈ আহিনো কি কৰিব কোনে বুজাই ৰাখিব ৰভাতলিত বহি লৈ হীৰাধুনী কান্দিব এতিয়া আহিলে এইটো আপোনাৰ আমি এতিয়া পাতিলো বিয়া ঘৰৰ হেৰিয়ৰ ন কইনা ঘৰৰ গালো ছোৱালী দৰা ঘৰো হ'ল আকৌ ছোৱালী বৰ বিয়াও দুখ লগা নাম হ'ল এতিয়া মোক এটা কথা কচোন এই যে এতিয়া আৰু এটা বস্তু আমি দেখো এই যে হেৰি খোজে শৰাই খোজা নাম এষাৰ মানে নাম এষাৰ কোনোবা সেইটো এনেকুৱা হয় আমি বিয়াবোৰত দেখো যে তোৰ শৰাই খুজি আছে গম পাব নেকি কৈ পঠিয়াই দিয়ে ক'ৰবাত থাকে এই যে শৰাই খোজা নামষাৰ তাৰ এষাৰ সৰুকে শুনালে আমি মোটামুটি এটা আভাস পাইছোৱে গেটৰ মুখৰ স্বাগতম লিখাই আছে ৱেলকম প্ৰথমে প্ৰণাম কৰোঁ মাননীয় আইসকল দ্বিতীয়তে বিচাৰোঁ দাদা তোমাৰ শৰাইখনি আমি ল'ম দাদাক এটা কথা কম বেছি দেৰি নাৰাখোঁ জানো দাদা চেলেপো তুমি তোমাৰ ভিতৰত আমি তোমাৰ বাহিৰত বেয়া জানো লগা নাই দাদা তোমাৰ অন্তৰত এনেকৈ গাওঁ মাতিলতে আহিছোঁ পাতি দিলত বহিছোঁ অপমান ল'বলৈ নিজে অহা নাছিলোঁ তেনেকৈ গাওঁ তেনেকৈ গাওঁ আমি ধুনীয়াকে আলোচনাটো হ'ল মানে এতিয়া খালি আৰু এটা কথা মই ভাবিছো এই যে কন্যা খোজেগে দৰা ঘৰৰ ভায়েক বা এনেকে তাত জোৰা নাম চলে ন তাত জোৰা নাম মানে কি যেতিয়া দৰা ঘৰ মানে শৰাইখন ছোৱালী খুজিব তেতিয়া মানে ছোৱালীক আমি মানে দৰা ঘৰ মানুহক ক'ম মঞ্জিৰা তামোল পাণৰ শৰাই আমালৈ দিয়া লাগেনে ছোৱালী উলিয়াই নিয়া নালাগে ছোৱালী অমিধান দিয়া তেনেকৈ গাওঁ আৰু তাৰমানে এতিয়া শৰাই এখন দিয়ে আজিকালি শৰাইখনত মানে বস্তুটো পুৰতকৈ নিদিয়ে তামোল পাণ এটা দিয়ে অৰিহণা এটা দিয়ে মেইন মানে কি চেলেং চাদৰ এখন দিব লাগে আমি মানে সেইটোৱে নিদিলে মানে আমাৰ সেইটো এটা মানে পাৰ্টি খং উঠে অজোন বেলি মান ধৰিবলৈ চাদৰ নাই নেকি মান ধৰিবলৈ চেলেং চাদৰ লাগিবই লগতে ভাইটি ঐ 500 টকা লাগিব 500 টকা নিদিলে শৰাই নোচোহাতে
আৰু কেতিয়াবা বহুত 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 ল'ৰাটো বা তেওঁৰ দেউতাকে খোজেহি আৰু আৰু কিছুমানে বেলেগ ভিতৰত থাকে ল'ৰা মানে সিহঁতিটো চুৰিয়া নিপিন্ধে সিহঁতি জিন পেণ্টটো বাহিৰে চুৰিয়া খোলাবই নোৱাৰে চুৰিয়া পিন্ধাবই নোৱাৰে কিছুমানতো থাকেই ভাদু ল'লে ল'ব নললে নাথাকে অসমবাণী পঢ়ানে দেশৰ খবৰ ৰাখানে অসমীয়া কৃষ্টিত কি কি পিন্ধে জানানে আমাকে দেখি চাই পকা কমলা ল'ৰা মতিয়াই পকা কমলা অসমবাণী পঢ়ানে দেশৰ খবৰ ৰাখানে ৰূপৰ উত্তম ৰূপালী সোণৰ উত্তম সোণালী অসমীয়া কৃষ্টিত ধুতি আৰু পঞ্জাবী ধুতি চাৰত নিপিন্ধিলে শৰাই নোচোহাতেৰে মানে প্ৰতিটো হেৰিয়তে প্ৰতিটো নাম আছে প্ৰতিটো হেৰিয়াত প্ৰতিটো মানে পেণ্টটো পিন্ধা কথা কলি দাদা তুমি ভুলিলা ভুল কাৰ্য কৰিলা জিন্স পেণ্টটোৰ বাহিৰে সন্মান চিনি নাপালা মানে গালে মানে ওলাই গৈ থাকে অকণমান খেলি মেলি হৈছে আমি বিয়া তেতিয়াহ'লে দুখন পাতিলো এতিয়া বিয়া নামৰ ভৱিষ্যতটো মানে বিয়া নামৰ যে এটা লাহে 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 বিয়া নামটো নাইকিয়া হৈ যাব পাৰে নেকি আপোনালোকে কি ভাবে এইটো কথা তাৰমানে আমি মানে থকালৈকে আমি যিদিনাখনলৈকে জীয়াই থাকিম আমাক যদি য'তে মানে আমিতো বিয়া নাম গামগৈ যেনেকৈ হ'লেও গাম আমাৰ পাছৰ প্ৰজন্মই কি কৰে সেইটো নাজানিম নাথাকিব এতিয়া ধৰ মইতো প্ৰায় আজিকালি মানুহ গ'লে মানে তলত নবহে ছোৱালীজনী অকলে বহি থাকে চব চকীতে বহে বিয়া নাম গাবলৈ ক'লে মুখখন ইফালে হ'লেও আমি থকালৈকে গাম পিছৰ প্ৰজন্মই কি কৰে সেইটো নাজানো আৰু বিয়া নাম নাগালেতো বিয়াখনত বিয়া নালাগে নহয় একো বিয়া নালাগে সেইটো কাৰণে আৰু বিয়া নামটো থাকিলে বা ভাল লাগে ন গাই আমাৰো ফূৰ্তি এটা লাগে বা এখন নাচ বাগো কৰিবলৈ মন যায় ন শৰাইখন দিওঁতো সেই তেনেকৈ আৰু এটা দৰাটো আহিলে কলটো ধৰ দৰাটোকো গালোঁ দখাই সখীটোকো গালোঁ কথা এটা কৈছোঁ লগৰবোৰকো কিবা এটা গাব পাৰি তেনেকৈ কৰি মানে ঢেৰটো আছে ন তেনেকৈ গাবলৈ ভাল লাগে সেইখিনিতে আমাৰ জমনি আজিকালি মানুহবোৰ চব ষ্টেণ্ডাৰ্ড হৈ যায় আৰু কিবা গাব নি আৰু কিবা আছে নি আৰু কিবা গাবলৈ আৰু বিয়া নামটো শেষেই নহয় তথাপিতো ওলাই থাকিব আৰু তথাপিতো আৰু কি ক'ম কিবা মনৰ ভাষা কথা কিবা আছে নি মনৰ ভাষা মানে কি এই মনৰ ভাষা মানে ধৰ বিয়া নাম যদি আমাৰ অসমীয়া কৃষ্টি ন আমাৰ অসমত যদি এইবোৰ নাথাকেই আমি অসমীয়া মানুহ যদি বিয়া ঘৰলৈ গৈ বিয়া নাম এষাৰ নাগাওঁ বা ছোৱালীজনীক হ'লেও বা মানে তুলনি বিয়া হওক বা বৰ বিয়া হওক ছোৱালীজনীক যদি নকোৱাওঁ বা তুলনি বিয়াত গৈ ছোৱালীজনীক যদি এষাৰ নাগাওঁ তেতিয়াতো আমাৰ বেয়া লাগে আমি জানি পেলাই মানে ওপৰত বহি থাকিবলৈ মন নাযায় আমি লগৰ চাৰিজনীক নি পেলাই মানে কি বহি পেলাই বিয়া এষাৰ গালে আমাৰ ভাল লাগে আমাৰ সেইটোৱে ফূৰ্তি আৰু বিয়ালৈ গৈ আমি ভাত এগাল খাবলৈ যাওঁ বুলি নাযাওঁ নহয় কিন্তু ফূৰ্তি কৰিবলৈ যাওঁ ন তেনেকৈ মই থাকিলে কিন্তু মানুহক কওঁ বিয়া নাম গাওঁ এনেকৈ মাতো মোৰ লগত গায়ো বাৰু দেই মানুহে নোগোৱাকৈ নাথাকে বাৰু মোৰ লগত প্ৰায় মানুহে বিয়া নাম গায় তেনেকৈ চব বস্তুৱে আৰু পিছৰ প্ৰজন্মই কি কৰে নাজানো আমি গাই থাকিম আৰু সেইটো আৰু কিবা ক'ব নি মনৰ কিবা কথা আছে নেকি কিবা কৈ কথানো কি আছে ন মনৰ কথা কি আছে আৰু কৈছোৱে ভাল লাগে যদি ঠিকে আছে তেতিয়াহ'লে আজি শেষত আমাক এটা কথা জনাব লাগিব আমাৰ মুক্তআড্ডা এই অনুষ্ঠানলৈ আপোনালোকে আহি পেলাই কেনেকুৱা পালে সেইটো আমাক ক'ব লাগিব মোৰ আজি এনেকুৱা লাগিছে মই ভাগ্য বুলিয়ে ক'ব লাগিব আজি মুক্ত আড্ডাৰ মানে হেৰিলৈ আহিছোঁ ফূৰ্তি ফাৰ্তা কৈছোঁ 2-4টা বিয়া নাম গালোঁ তুমিও আমাক সেইকণকে প্ৰশ্ন সুধিছা ইয়াৰ মাজতো ভুল কৃতি ধেৰ থাকিব পাৰে তাৰপিছত সকলোখিনি আৰু মানে নিজৰ বুলি ভাবি ভুল কৃতিখিনি শুধৰণি কৰি আৰু আমাক মানে অকণমান আশীৰ্বাদ দিলে ভাল পাওঁ আৰু সেইটোৱে কামনা কৰিছোঁ আৰুতো আমাক একো নালাগে আমিও
আশা কৰিছোঁ আপোনালোকে এই বিয়ানামৰ যিটো সংস্কৃতি বিয়ানাম জীয়াই ৰাখিব আৰু আমি আশা কৰিছোঁ পিছৰ প্ৰজন্মৰ যিসকল জীয়ৰী ছোৱালী বা যিসকল যুৱতী ছোৱালী তেওঁলোককো বিয়ানাম শিকাব লাগিব শিকাই থৈ গ'লে পাৰিব আমি এতিয়া বিয়ানাম বুলি ক'লে বহি থাকিবলৈ মন যায় গাই থাকিবলৈকে মন যায় হয় নাই টাইমটোলৈ মনত নপৰে আজিলৈ সামৰো বহুত দেৰিও হৈ গ'ল আমাৰো খুব ভাল লাগিলে আমাৰো ভাল লাগিছে আশা ৰাখিলোঁ আকৌ এনেকৈ লগ পাম বুলি বহুত বহুত ধন্যবাদ থাকিলে আমি আকৌ লগ পাম ঠিক আছে এনেকুৱা বিয়াও ভাল লাগে খাবলৈ নাই পোৱা যদি ফূৰ্তি কৰিবলৈ পাইছোঁ আমি আশা কৰিছোঁ আপোনালোকৰ যোগেদি আপোনালোকে যি বিয়ানাম গালে বা বিয়ানাম যি শুনালে অসমৰ এইটো এটা সম্পদ হয় অসমীয়া মানুহৰ এইটো এটা পৰিচয় হয় বিয়ানামত গতিকে আমি আশা কৰিছোঁ নৱপ্ৰজন্মৰ যিসকল যুৱতী বিশেষকৈ যুৱতীসকলে বিয়ানামটো শিকক আৰু বিয়ানামটো কিবা কম্পিটিশ্যন বা তাৰ পৰা কিবা পাম বুলি নহয় এইটো এটা দেউতাক মাকৰ দিনৰ এটা সম্পদ নিচিনাকৈ তাই ৰাখি থওক আৰু শিকক আৰু ইয়াৰ পৰা সুৰ সঞ্চাৰ বহুত ভাল লাগে বহুত দুখৰ মই আজি নিজেও অনুভৱ কৰিছোঁ আৰু খুব প্ৰয়োজনীয় হয় গতিকে আমি আশা কৰিছোঁ আমাৰ দৰ্শক আপোনালোকৰ থ্ৰু দি আপোনালোকৰ যোগেদি যিসকল আজি আমাৰ এই অনুষ্ঠানটো চাইছে তেওঁলোকে যাতে এই বস্তুটোৰ ওপৰত অলপ বিয়ানামৰ ওপৰত গুৰুত্ব দিয়ে আৰু নতুন যুৱতীসকলে বিশেষকৈ বিয়ানাম শিকক বিয়ানামটো আমি জীয়াই ৰাখিব লাগিব অসমীয়া সংস্কৃতি ইও এটা সম্পদ গতিকে এইখিনিকে কৈ আমাৰ অনুষ্ঠানটো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ